নমস্কাৰ বন্ধুসকল, সকলোকে সেৱা জনাইছোঁ। বহুদিন আচলতে ফাৰ্মৰ ভিডিঅ' দিয়া নাছিলোঁ ফাৰ্মত, যিহেতু মই বোলো দেখাম বুলি ভাবিলোঁ। ফিল্ডখিনি ডাঙৰ হৈছে আৰু লাহেকৈ গড়া লেভেলত আহিছে। এইকেইটা হেমচেয়াৰ ইহঁতিও অলপমান ডাঙৰ হৈছে, শুই আছে আচলতে ৰাতিপুৱা খুব ধুনীয়াকৈ খাই বৈ। ৰাতিপুৱা সময়ত ইহঁতি উঠিব মন নকৰে আচলতে, ভোক নালাগিলে। তো এতিয়া আপোনাৰ ময়ো ভাবিলোঁ আজি ফাৰ্মখন অলপ চাফা কৰি দিওঁ। আচলতে হাইজিন ৰখাটো খুব জৰুৰী হয়। তো তাৰ কাৰণে ভাবিলোঁ এইকেইটাও আপোনাৰ মাজুলীৰ পৰা অনা দেশী ব্ৰীড হয়, ভাইটি এটা দি গৈছিলে। তো এনেকৈ আচলতে বৰ্তমান ভাবিছোঁ ফাৰ্মখন হাইজিন কৰি দিওঁ। ব্লিচিং পাউডাৰ দি পেলাই আচলতে অকণমান ক্লিন কৰি আছোঁ। ইয়াতে ইহঁতবোৰে আচলতে ব্লিচিং পাউডাৰ চাওকচোন, খাবলৈ বিচাৰে সিহঁতি। তো আচলতে খাবলৈ দিয়া নাই বাৰু, খালেও ইমান একো নহয়, কম পৰিমাণে। যিহেতু পানীত ব্লিচিং দিয়া পানী আমি কেতিয়াবা খাওঁৱেই। আগতে বাৰিষা ছিজনত যিহেতু কুৱাটো ব্লিচিং পাউডাৰ দিয়া যায়, তো আচলতে ইহঁতক ডাইৰেক্টলি খাব দিয়া নাই। তো দি পেলাই আপোনাৰ ব্লিচিং দিলে যথেষ্ট হাইজিন হয়, বেক্টেৰিয়াবিলাকো মৰি যায় বুলি কয়। তো তাৰ কাৰণে ব্লিচিং ধুনীয়াকৈ দিলোঁ। ব্লিচিং দি পেলাই আপোনাৰ চাফা কৰি দিছোঁ। লগতে পটাছ পানীও আপোনাৰ ইয়াত মই যিহেতু দিম এতিয়া, দি পেলাই ব্লিচিঙৰ পিছত পটাছ পানীও দি ক্লিন কৰি দিম ধুনীয়াকৈ। তো তেতিয়া আৰু কিছু ভাইৰাছ বা মাখি চাখিৰ ক্ষেত্ৰতো অকণমান ভাল, মাখিও কমি যায়। মোৰ ইমান মাখি হোৱা নাই বাৰু এতিয়ালৈকে, যিহেতু নতুন ফাৰ্ম। তো খুব ধুনীয়াকৈ আচলতে ক্লিন কৰি দিছোঁ। তো এয়া পটাছ পানী দি পেলাই ধুনীয়াকৈ ক্লিন কৰি দিছোঁ। ইয়ৰ্কশ্বায়াৰ আপোনাৰ এইকেইটা আচলতে ফেটেনিঙৰ কাৰণে আনিছিলোঁ, প্ৰায় গ্ৰ'থ হৈছে আৰু ফেটেনিঙৰ কাৰণে আনিছিলোঁ। আৰু এতিয়া লাহে লাহে অলপ গড় লেভেলত আহিছে। আৰু এইকেইটা আপোনাৰ ব্লিডিঙৰ কাৰণে একচুৱেলি পিয়'ৰ ব্ৰীড আনিছিলোঁ। এইকেইটা ব্ৰিডিং কৰিব লাগিব, ভগৱানে চবখিনি ভালে কুশলে ৰাখিলে। তো এতিয়া আপোনাৰ এইখিনি পটাছ মাৰি পেলাই, এইকেইটা হৈছে ডিঅ'ৰক। আচলতে ইহঁতৰ উৎপাত খুব নাই একচুৱেলি, ধুনীয়া একদম। ইয়াত দানা খাবৰ কাৰণে, এতিয়া দানা খাবৰ কাৰণে ইহঁতি বিচাৰিছে, চাওকচোন কেনেকৈ বিচাৰিছে। ইহঁতি অকণমান দানা খোৱাৰ সময়ত অকণমান হুলস্থুল কৰে। বাকী হেমচেয়াৰ আৰু ডিঅ'ৰকৰ একেবাৰে হুলস্থুল একো নাই। ইহঁতকেইটা চাওকচোন কেনেকুৱা কৰিছে। তো এই দানা দিয়া সময়তে অকণমান হুলস্থুল থাকে আৰু ইহঁতৰ। তো দানা দিয়াৰ পিছত, দানা খোৱাৰ পিছত আৰু ধুনীয়াকৈ আপোনাৰ শুই থাকে। তো যিহেতু যিসকল ফাৰ্মাৰ আছে জানে আচলতে, তেওঁলোকে নতুন ফাৰ্মাৰসকলে আচলতে বুজি পাব ক'লে। তো যি কি নহওক, এতিয়া আপোনাৰ ফাৰ্মৰ যিটো এণ্ট্ৰেঞ্চ আছিলে, এণ্ট্ৰেঞ্চটো আজি আচলতে চাফা কৰি দিছোঁ, ক্লিন কৰি দিছোঁ। তো দি পেলাই আপোনাৰ পটাছ পানী দি দিছোঁ এতিয়া। তো যাতে আপোনাৰ সকলোখিনি যাতে বায়'ছিকিউৰিটি কিছু পৰিমাণে হ'লেও মেইনটেইন কৰিব পাৰোঁ বুলি ভাবি আপোনাৰ আচলতে প্ৰায় 7-10 দিনৰ মূৰে কৰি থাকিব লাগে। তো ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আপোনালোকক আকৌ পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। আগলৈ ভিডিঅ'বোৰ চাই থাকিব। থেংক ইউ।